XGIS একাডেমীলৈ স্বাগতম জনাইছো। আমি এটা ভিডিঅ' পোষ্ট কৰিছিলো বাগৰুম্বা আৰু বড়ো ট্ৰাইবৰ ওপৰত। তাৰে ধাৰাবাহিকতা ৰক্ষা কৰি আমি আজি এজন অসমৰ সিগনিফিকেন্ট পাৰ্চনেলিটিৰ বিষয়ে আলোচনা কৰিম, যি নেকি বড়ো ট্ৰাইবৰ পৰা বিলং কৰে। তেওঁ হৈছে উপেন্দ্ৰনাথ ব্ৰহ্ম ডাঙৰীয়া। তেওঁ বড়োসকলে এফেকশ্যনেলি বড়োফা বুলি কয়। এতিয়া বড়োফা শব্দৰ অৰ্থনো কি? বড়োফা মানে হৈছে ফাদাৰ অফ বড়োজ বিলাকে তেওঁ ফাদাৰ বুলি এইকাৰণে মানে যে তেওঁলোকৰ যি কালচাৰেল হওক, পলিটিকেল হওক, বৰ্তমানৰ যি আইডেন্টিটি আছে, তেওঁলোকে যিটো ষ্টেটাছত আছে, সেই ষ্টেটাছটো দিয়াবৰ কাৰণে তেওঁ মুভমেণ্ট, নন ভাইলেণ্ট মুভমেণ্টটো কৰিছিলে তেওঁ লিডাৰশ্বিপৰ আণ্ডাৰতে হৈছিল। গতিকে তেওঁ ফাদাৰ ফিগাৰ হিচাপে চায়। এতিয়া আৰু চাওঁ যে তেওঁ মনত ৰিমেম্বাৰ কৰা হয় লিডিং নন ভাইলেণ্ট বড়ো মুভমেণ্টৰ কাৰণে। তেওঁ অহিংসা নীতিত বিশ্বাসী আছিল। মহাত্মা গান্ধীৰ যি অহিংসা নীতি হয়, নন ভাইলেণ্ট যি ফিলচফি হয়, প্ৰিন্সিপাল হয়, তাক তেওঁ ফলো কৰিছিল। তেওঁ ভাইলেণ্টক সদায় না কৰিছিল। আৰু তেওঁৰ শ্লোগান আছিল লিভ এণ্ড লেট লিভ। তেওঁ এই শ্লোগানটো এইটো প্ৰিন্সিপালৰ ওপৰত আধাৰিত বুলি কয় যে তেওঁ কোএক্সিষ্টেন্স, মিউচুৱেল ৰেচপেক্ট আৰু নন ভাইলেন্স, এইকেইটাৰ ওপৰত তেওঁ কৈছিলে যে প্ৰত্যেকটো ট্ৰাইবে তেনেধৰণে বা প্ৰত্যেকটো জাতিয়ে ইটো সিটো জাতিৰ লগত তেনেদৰে বসবাস কৰিব লাগে, লিভ এণ্ড লেট লিভ প্ৰিন্সিপালৰ দ্বাৰা। নেক্সট তেওঁৰ বিষয়ে যদি আৰু আমি চাব যে 31st মাৰ্চৰ 1956 বৰাগাৰী ভিলেজ কুকুৰাঝাৰ ডিষ্ট্ৰিক্টত তেওঁ জন্ম হৈছিল। এডুকেশ্যনৰ ফালৰ পৰা যদি চাওঁ, তেওঁ এজন অত্যন্ত মেধাৱী ছাত্ৰ আছিল। কটন কলেজৰ পৰা BSc পাছ কৰিছিল। নেক্সট গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা তেওঁ মাষ্টাৰ ডিগ্ৰী পাবলৈ সক্ষম হৈছিল। তাৰপিছত তেওঁ কৰ্মৰত আছিল শিক্ষক হিচাপে। পলিটিকেল কেৰিয়াৰ, ৰাজনৈতিক প্ৰেক্ষাপটত তেওঁ খোজ দিছিল। 1978-79ত প্ৰেচিডেণ্ট হৈছিল গোৱালপাৰা ডিষ্ট্ৰিক্টৰ বড়ো ষ্টুডেণ্ট ইউনিয়নৰ। নেক্সট তেওঁ 83-84ত ভাইচ প্ৰেচিডেণ্ট হৈছিল অল বড়ো ষ্টুডেণ্ট ইউনিয়নৰ। দেন তেওঁ 1987ত নন ভাইলেণ্ট বড়ো মুভমেণ্টৰ আৰম্ভণি কৰে, কিয়নো যেতিয়া 1985ত তেওঁ দেখিলে যে আসাম একৰ্ডখন চাইন হৈছিল। আমি সকলোৱে জানো 1985ত আসাম একৰ্ডখন চাইন হৈছিল। আসাম একৰ্ড তেওঁ তেতিয়া অনুভৱ কৰিলে যে বড়োসকলেও নিজৰ আইডেন্টিটিৰ কাৰণে, নিজৰ ৰিকগনিশ্যন এণ্ড ডেভেলপমেণ্টৰ কাৰণে ডিমাণ্ড কৰিব লাগে। আৰু তেওঁ নন ভাইলেণ্ট বড়ো মুভমেণ্টৰ আৰম্ভণি কৰিলে 1987ত। 1989ত ট্ৰিপাৰ্টাইট টক ষ্টাৰ্ট হৈছিল ৰাজীৱ গান্ধীৰ লগত। কিন্তু অতি দুখজনক যে 1990ত তেওঁ কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটে। কিন্তু তেওঁ যদিও হিন্দু আছিল, তেওঁ কি বিচাৰিলে? তেওঁক যে বাৰীত কৰিবৰ কাৰণে। সেইকাৰণে এতিয়া বাৰিয়েল চাইট হৈছে তেওঁ থুলুঙাপুৰী ইন দদমা। এইটো চাগে প্ৰনাউন্সিয়েশ্যন বড়ো লেংগুৱেজত বেলেগো হ'ব পাৰে। যদি ভুল হৈছে মোক ক্ষমা কৰিব আৰু কমেণ্ট ছেকশ্যনত জনাব। এতিয়া আমি চাম আসাম একৰ্ডৰ ওপৰত, বড়ো একৰ্ডৰ ওপৰত। উপেন্দ্ৰনাথ ব্ৰহ্ম ডাঙৰীয়াৰ লিডাৰশ্বিপতে বড়ো একৰ্ড প্ৰথমখন চাইন হৈছিল, কিন্তু তেওঁ তেতিয়ালৈকে জীয়াই থকা নাছিল। এই বড়ো একৰ্ড 1993 যি প্ৰথমে হৈছিল, তেতিয়া ষ্টেট গভৰ্ণমেণ্টৰ লৰ আণ্ডাৰ তেওঁলোকে স্বায়ত্তশাসিত পৰিষদ লাভ কৰিছিল। পলিটিকেল পাৱাৰ তেওঁলোকৰ বাঢ়ি গৈছিল। নেক্সট তেওঁলোকৰ এটা ইম্পৰ্টেণ্ট ষ্টেপ হৈছে দ্বিতীয় বড়ো একৰ্ডখন, যি নেকি 2003ত চাইন হৈছিল। চেন্ট্ৰেল গভৰ্ণমেণ্ট, ষ্টেট গভৰ্ণমেণ্ট আৰু এই ছেকেণ্ডখন হৈছিল বড়ো লিবাৰেশ্যন টাইগাৰৰ লগত। আৰু তেতিয়া কি হৈছিলে? BTC, বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ গঠন হৈছিল। তেতিয়া তাৰপিছতে এই যি BTC হয়, তাক কিহে প্ৰটেকশ্যন কৰিছিল? কনষ্টিটিউশ্যন, আমাৰ সংবিধানে ভাৰতৰ প্ৰটেকশ্যন দিছিল 6 শিডিউলৰ আণ্ডাৰত। আমি এতিয়া এক্সাম পইণ্ট অফ ভিউত এইটো ইম্পৰ্টেণ্ট হয় যে 6 শিডিউল কোনখন ষ্টেটত এপ্লাই হয়। সেইটো হৈছে যে মেঘালয়, আসাম, মেঘালয়, আসাম, ত্ৰিপুৰা আৰু মিজোৰাম। ইয়াতে অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিলবোৰ আছে, 6 শিডিউলৰ আণ্ডাৰতে হয়। আৰু প্ৰটেক্ট কৰা গৈছিল কেতিয়া? 2003 যিখন বড়ো একৰ্ড আছে তাৰ দ্বাৰা। আৰু 2003ত আৰু এটা ঘটনা, মানে আৰু এটা হৈছিল ইম্পৰ্টেণ্ট ষ্টেট বড়ো কমিউনিটিৰ কাৰণে। 2003ত তেওঁলোকে কি পাইছিল? বড়ো যি লেংগুৱেজ হয়, সেইখন 8th শিডিউলৰ আণ্ডাৰ তেওঁলোক ৰিকগনাইজ হৈছিল বড়ো লেংগুৱেজটো। বৰ্তমান 22টা কনষ্টিটিউশ্যনৰ আণ্ডাৰ 8th শিডিউলৰ লেংগুৱেজ আছে। আৰু তাতে বড়োৱে ৰিকগনিশ্যন পাইছিল 2003। নেক্সট আটাইতকৈ ছিগনিফিকেণ্ট যিখন একৰ্ড হয়, এক ছেকেণ্ড মই বৰ্ডখন অকণমান চাফা কৰি লওঁ।
আটাইতকৈ ইম্পৰ্টেণ্ট বড়োসকলৰ কাৰণে যিখন একৰ্ড হয় এইখন হৈছে থাৰ্ড বড়ো একৰ্ড 2020 যি সাইন কৰা হৈছিল তাৰ দ্বাৰা তেওঁলোকৰ বিটিআৰ যি ৰিজন হয় তাৰ লেজিসলেটিভ এডমিনিষ্ট্ৰেটিভ আৰু ফাইনেন্সিয়েল ষ্টেটাছটো ষ্ট্ৰেংথেন বঢ়োৱা হৈছিল কিয়নো প্ৰথম প্ৰভিজনটো ইম্পৰ্টেণ্ট প্ৰভিজনটো হৈছে আগতে বিটিএডি বুলি জনা গৈছিল এই বিটিএডি বুলি কেতিয়া জনা গৈছিল 2003 ৰেকৰ্ডখনৰ মতে কিন্তু 2002 ৰেকৰ্ডৰ মতে বিটিআৰ হিচাপে জনা গ'ল 2020 একৰ্ড মতে বিটিআৰ হিচাপে জনা যায় বিটিআৰ তেতিয়া কি আছে পাঁচখন ডিস্ট্ৰিক্ট আছে চিৰাং বাক্সা কোকৰাঝাৰ উদালগুৰি প্লাস তামুলপুৰ এতিয়া বিটিআৰ ৰিজনত আৰু ইনক্লুড হ'ব গৈ আছে যি বড়ো ডমিনেটেড ভিলেজ আছে বেলেগ বাকি ডিস্ট্ৰিক্টত সেই বড়ো ডমিনেটেড ভিলেজো এতিয়া তাৰ আন্ডাৰত থাকিব বিটিআৰ ৰিজনৰ আন্ডাৰত এওঁলোকে শাসন কৰিব নেক্সট আৰু কৈছে তেওঁলোকক 1500 crore ডেভেলপমেন্ট পেকেজ দিলে যৰ দ্বাৰা তেওঁলোকক ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্টৰ কাৰণে ৰুৰেল ডেভেলপমেন্টৰ কাৰণে এমপ্লয়মেন্টৰ কাৰণে সুবিধা হ'বৰ কাৰণে 1500 crore ডেভেলপমেন্টৰ এটা পেকেজ দিছিল এই 2002 বড়ো একৰ্ডৰ মতে আৰু লগতে বড়ো ল্যাঙ্গুৱেজটো ৰিকগনাইজ কৰা হৈছে এছ'চিয়েটেড অফিচিয়েল ল্যাঙ্গুৱেজ হিচাপে অসমৰ আৰু তেওঁলোকৰ এছেম্বলি সিট বহুৱা হৈছে 60 খনলৈ আৰু যদি যিকোনো এৰিয়া ইনক্লুশন বা এক্সক্লুশন কৰিব হয় বিটিআৰ আন্ডাৰ তেতিয়া এটা কমিটি হলে কমিটিয়ে এইটো সিদ্ধান্ত ল'ব এনেকুৱা ধৰণৰ ইনফৰমেটিভ আৰু এক্সাম ৰিলেটেড ভিডিঅ চাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ